নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক বিশেষকৈ PRC সম্বন্ধীয় সকলো তথ্যখিনি জনাই দিবলৈ চেষ্টা কৰিম। PRC এখন আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু PRC আবেদন কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্টছ নতুবা নথিপত্ৰ লাগিব আৰু PRC খন আপোনালোকৰ কি কামত প্ৰয়োজন হ'ব। গতিকে এই সকলোখিনি তথ্য আপোনালোকক এই ভিডিঅ'টোতে চমুকৈ বুজাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। আপোনালোকে এতিয়া বৰ্তমান সময়ত এটা কথা গম পাইছে যে বৰ্তমান সময়ৰ পৰা অসম চৰকাৰৰ যিকোনো চৰকাৰী চাকৰি আবেদন কৰিবলৈ হ'লে বিশেষকৈ আপোনালোকৰ PRC খন কম্পালসৰি হিচাপে প্ৰয়োজন হ'ব। যিসকলৰ ইতিমধ্যে PRC আবেদন কৰা হোৱা নাই বা যিসকলৰ নাই, গতিকে আপোনালোকে নিশ্চয়কৈ আবেদনটো কৰিব লাগিব। সেয়েহে আপোনালোকৰ বাবে এইটো ভিডিঅ'টো সহায়ক হ'ব। গতিকে আপোনালোকে শেষলৈকে চাই থাকিব। তো প্ৰথমে আপোনালোকক জনাই লৈছোঁ যে PRC ফুল মিনিংটো হৈছে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, মানে আপোনালোকৰ অসমীয়াত যদি কোৱা হয় স্থায়ী বাসিন্দা পত্ৰ। এইখন আপোনালোকৰ কি কামত আহে? এইখন আপোনালোকৰ কামত আহে যে আপোনালোকৰ বিশেষকৈ যদি এডুকেশ্যনেল ইনষ্টিটিউশ্যন মানে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ কলেজত যদি নাম এডমিশ্যন কৰিবলগীয়া হয়, তেনেহ'লে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সহায়ক হ'ব। আৰু আপোনালোকক নিৰ্দিষ্ট এখন ৰাজ্যৰ আপুনি যে স্থায়ী বাসিন্দা হয় সেইটো আপোনালোকৰ প্ৰমাণ কৰিব। মানে আপোনালোকৰ ক্ষেত্ৰত যেনিবা আপোনালোক অসমৰ যে স্থায়ী বাসিন্দা হয় এই চাৰ্টিফিকেটখনে সেইটো প্ৰমাণ দিব। গতিকে আপোনালোকৰ এই PRC খন আবেদন কৰিবলৈ কিছুমান আপোনালোকৰ ক্ৰাইটেৰিয়া থাকে। আপোনালোকৰ থাকিব লাগিব ক্ৰাইটেৰিয়া কেইটা, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তো ক্ৰাইটেৰিয়া কেইটা কি বুলি কৈছে? আপোনালোকৰ এপ্লিকেণ্টছ মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন, যে আপোনালোক আবেদনকাৰীসকল ভাৰতীয় এজন নাগৰিক হ'ব লাগিব। আৰু দ্য এপ্লিকেণ্টছ পেৰেণ্টছ অৰ এনচিষ্টাৰ্ছ শুড হেভ পাৰ্মানেণ্ট ৰেচিডেন্স ইন দ্য ষ্টেট অফ আছাম ফৰ এটলিষ্ট 50 years, বা আপোনালোকৰ আবেদনকাৰীৰ পেৰেণ্টছ লগতে এনচিষ্টাৰ্ছসকল অসমত 50 বছৰ ন্যূনতম 50 বছৰ বসবাস কৰা হ'ব লাগিব। দ্য এপ্লিকেণ্ট শুড বি ৰেচিডিং ইন দ্য ষ্টেট অফ আছাম ফৰ এটলিষ্ট 20 years, আৰু যিজনে আবেদন কৰিব মানে আবেদনকাৰীজন বিশেষকৈ অসমত 20 বছৰ ন্যূনতম 20 বছৰ বসবাস কৰা হ'ব লাগিব। আৰু যদি আপোনালোকে এইকেইটা আপোনালোকৰ ক্ৰাইটেৰিয়া পূৰণ হৈছে, তেনেহ'লে আপোনালোকে নিশ্চয়কৈ এখন PRCৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকৰ PRC আবেদনৰ বাবে আবেদনৰ ফিজটো কিমান হ'ব বা আপোনালোকৰ আবেদনৰ মাচুল কিমান হ'ব এইটো উল্লেখ কৰা হৈছে। আপোনালোকৰ বিশেষকৈ ছাৰ্ভে চাৰ্জ 30 টকা থাকিব, প্ৰিণ্টিং ফ্ৰী আপোনালোকৰ 10 টকা থাকিব মানে আপোনালোকৰ কম্পিউটাৰ দোকানত, স্কেনিং চাৰ্জ 5 টকা, মানে আপোনালোকৰ সৰ্বমুঠ 30, 40, 45 টকা আপোনালোকৰ খৰচ হ'ব। যদি আপোনালোকে PRCৰ কাৰণে কি ডকুমেণ্টছ লাগিব আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে নিজেও চাই ল'ব পাৰিব। মই আপোনালোকক তথাপিও কৈ গৈছোঁ। বিশেষকৈ প্ৰথমে আপোনালোকৰ এখন ফৰ্ম লাগিব, ইউজাৰ ফৰ্ম লাগিব। সেইখন আপোনালোকে ভিডিঅ'ৰ পাছলৈ চালে নিশ্চয় গম পাব ক'ত পাব, এখন তলত আছে। আৰু আপোনালোকৰ একপি পাছপোৰ্ট আকাৰৰ ফটো লাগিব। আৰু আপোনালোকৰ যিকোনো সম্পত্তিৰ ৰেকৰ্ড বা আপোনালোকৰ খাজানাৰ ৰচিদ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকৰ লাগিব ভাৰতীয় প্ৰমাণপত্ৰ বা NRCৰ প্ৰমাণপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছতে আপোনালোকৰ লাগিব আপোনালোকৰ ভোটাৰ তালিকাৰ প্ৰতিলিপি, মানে আপোনালোকৰ ভোটাৰ লিষ্টখন প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকৰ লাগিব, যদি আপোনালোকৰ আবেদনকাৰীজনৰ যদি ঘৰৰ পৰিয়ালৰ যিকোনো এজন ব্যক্তিৰ পূৰ্বতে PRC আছে বা আপোনালোকৰ PRC আছে, তেনেহ'লে সেই PRCৰ এখন আপোনালোকৰ কপি লাগিব। তাৰপিছত আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব। আৰু তাৰপিছত আপোনালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ নতুবা আপোনালোকৰ এডমিট কাৰ্ড যদি আছে তেনেহ'লে সেইখনৰ প্ৰয়োজন হ'ব। তাৰপাছত আপোনালোকৰ লাগিব পিতৃ মাতৃ নতুবা আপোনালোকৰ পূৰ্বপুৰুষ অসমত মানে একেৰাহে ন্যূনতম 50 বছৰ স্থায়ীভাৱে বসবাস কৰা প্ৰমাণপত্ৰ লাগিব, নতুবা আপোনালোকৰ অভিভাৱকসকল মানে আবেদনকাৰীৰ অভিভাৱক ন্যূনতম 20 বছৰ অসমত একেৰাহে স্থায়ীভাৱে বসবাস কৰা প্ৰমাণপত্ৰ লাগিব। তাৰপিছত যদি আপোনালোকে চাই আপোনালোকৰ ঘৰৰ ঠিকনা থকা এটা প্ৰমাণপত্ৰ লাগিব। এইটো আপোনালোকৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল, LPG বিল, মানে আপোনালোকৰ গেছৰ কথা কোৱা হৈছে, পাছপোৰ্ট, বেংক পাছবুক, ড্ৰাইভিং লাইচেঞ্চ, যিকোনো এটা ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকৰ লাগিব গাঁওবুঢ়াৰ প্ৰমাণপত্ৰখন লাগিব আপোনালোকৰ গাঁৱৰ। আৰু তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন চাৰ্টিফিকেট আছে বৰ্তমান সময়ত সেইখন আপোনালোকৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকৰ বিশেষকৈ এইকেইখন ডকুমেণ্ট লাগিব, মানে আপোনালোকৰ ৰিকুৱাৰ্ড হ'ব, এইখন প্ৰয়োজন হ'ব। গতিকে আপোনালোকে ইয়াত ভালদৰে চাই ল'ব যে কোনকেইখন মানে কি ডকুমেণ্ট লাগিব সেইসমূহ উল্লেখ কৰা হৈছে, আপোনালোকে চাই ল'ব। আৰু এতিয়া আপোনালোকে কেনেধৰণে এইসমূহ আবেদন কৰিব। গতিকে এইসমূহ আবেদন কৰিবলৈ প্ৰথমে আপোনালোকে তললৈ আহিলে দেখিব যে এখন ইয়াত দেখিছে PRC এপ্লিকেশ্যন ফৰ্ম, ৰাইট চাইডে ক্লিক হিয়াৰ আছে। গতিকে আপোনালোকে PRC এপ্লিকেশ্যন ফৰ্মৰ ৰাইট চাইডে ক্লিক হিয়াৰ কৰি আপোনালোকে প্ৰথমে ফৰ্মখন ডাউনলোড কৰিব। আৰু ফৰ্মখন ডাউনলোড কৰি সেইখন ফিল আপ কৰি পিনে আপোনালোকে ইয়াত দেখিছে এপ্লাই অনলাইন,
এইফালে ক্লিক হিয়াৰ এটা অপশ্যন আছে গতিকে আপোনালোকে এপ্লাই অনলাইনটোতে ক্লিক হিয়াৰ কৰি সেই ফৰ্মখন আপোনালোকে ইয়াত ছাবমিট কৰিব পাৰিব গতিকে এনেধৰণে আপোনালোকে PRCখন অনলাইন মাধ্যমেৰে আপোনালোকে আবেদনটো কৰিব পাৰিব গতিকে সকলো তথ্য আপোনালোকক মই জনাই দিলোঁ যে PRCখন কি কামত প্ৰয়োজন হয় আপোনালোকৰ PRCখন আবেদন কৰিবলৈ আপোনালোকৰ কি ক্ৰাইটেৰিয়া লাগিব আপোনালোকৰ আবেদনৰ ক্ষেত্ৰত কি নথিপত্ৰ লাগিব আৰু আবেদনৰ ফিজ কিমান হ'ব আৰু কেনেধৰণে ফৰ্মখন ক'ত পাব সেইটো আপোনালোকক জনালোঁ আৰু আপোনালোকে ক'ত অনলাইন কৰিব এপ্লাই অনলাইন লিংকটো আপোনালোকৰ ইয়াতে আছে আপোনালোকে গতিকে ইয়াতে ক্লিক হিয়াৰ কৰি আবেদনটো কৰিব পাৰিব আপোনালোকক মই ইয়াৰ লিংকসমূহ মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এই ৱেবছাইটটোত আহি চাই ল'ব পাৰিব আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি আৰু লগতে আপোনালোকে ইয়াতে তললৈ আহি এপ্লাই অনলাইন লিংকত ক্লিক হিয়াৰ কৰি আবেদনটো কৰিব পাৰিব গতিকে এই ভিডিঅ'টোত আপোনালোকক চমুকৈ মই PRC সম্বন্ধীয় সকলো তথ্য জনাই দিবলৈ চেষ্টা কৰিলোঁ যিহেতু অসম চৰকাৰৰ চৰকাৰী চাকৰিসমূহত বৰ্তমান সময়ৰ পৰা PRCখন এখন কম্পালচৰি আপোনালোকৰ ডকুমেণ্ট হিচাপে বিচৰা হ'ব গতিকে আপোনালোকৰ যিসকলৰ নাই তেওঁলোকৰ বাবে নিশ্চয়কৈ আপোনালোকে উলিয়াই ল'বলগীয়া হ'ব গতিকে সেইটো কাৰণে আপোনালোকৰ সহায় হ'বৰ বাবে ভিডিঅ'টো মই আপোনালোকক চমুকৈ প্ৰস্তুত কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিছু পৰিমাণলৈ সহায় হ'ল বুলি ভাবিছে নিশ্চয়কৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাকী আগলৈও এনেধৰণৰ চাকৰি সম্বন্ধীয় খবৰসমূহ পাই থাকিব আৰু আপোনালোকৰ যদি কিবা অসুবিধা থাকে বুজি নোপোৱা হয় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব গতিকে আজিলৈ ভিডিঅ'টোত ইমানখিনি আছিলে বাকী আজিলৈ ধন্যবাদ